মোৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ এয়ালি মেথছ আছাম চেনেলটোলৈ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ অষ্টম শ্ৰেণীৰ অনুশীলনী 1.1-ৰ 1 নম্বৰ প্ৰশ্নটোৰ পৰা। তো প্ৰশ্নটো আছে তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা। প্ৰথম, পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। তো এইটো আমি আগতে পাইছোঁৱে যে পৰিমেয় সংখ্যাবোৰে যোগ আৰু পূৰণৰ ক্ষেত্ৰত বিনিময় বিধি মানি চলে, বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত বিনিময় বিধি মানি নচলে। গতিকে এইটো কি হ'ব? সত্য হ'ব। 1 নম্বৰটো আমি গম পাইছোঁ সত্য। আমি যদি 2 + 3 = 3 + 2 লিখোঁ বা 2 × 3 = 3 × 2 লিখিব পাৰোঁ, এইখিনি বস্তু সঁচা হয়। 2 + 3 যিমান হ'ব 3 + 2টো সিমানেই হ'ব। 2 পূৰণ 3 যিমান হ'ব 3 পূৰণ 2 সিমান। গতিকে সেইকাৰণে আমি কৈছোঁ যে পৰিমেয় সংখ্যাবোৰে যোগ আৰু পূৰণৰ ক্ষেত্ৰত বিনিময় বিধি মানি চলে। কিন্তু যদি বিয়োগৰ ক্ষেত্ৰত আমি চাওঁ, 2 + 3 আৰু 3 + 2 এই দুটা বস্তু সমান নহয়, কাৰণ এইটো -1 ওলায়, এইটো +1 ওলায়। ঠিক তেনেকৈ 2 হৰণ 3 আৰু 3 হৰণ 2 এই দুটা বস্তু একে নহয়। নেক্সট প্ৰশ্নটো আছে পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ সহযোগ বিধি মানি চলে। এইটো অসত্য। এইটো অসত্য কাৰণ পৰিমেয় সংখ্যাবোৰে বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধিটো মানি নচলে। যোগ আৰু পূৰণৰ ক্ষেত্ৰতহে সহযোগ বিধিটো মানি চলে। সেইকাৰণে এইটো অসত্য। পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয়। আমি যিকোনো দুটা পৰিমেয় সংখ্যা যদি বিয়োগফলটো চাওঁ, যেনে ধৰা 2 - 3 বিয়োগফলটো -1, -1টো এটা পৰিমেয় সংখ্যা। যিকোনো দুটা পৰিমেয় সংখ্যাৰ বিয়োগফলটো এটা পৰিমেয় সংখ্যা হয়। সেইকাৰণে আমি ক'ম যে পৰিমেয় সংখ্যাবোৰ বিয়োগত আবদ্ধ হয়। গতিকে ইয়াত যিটো লিখিছে নহয় বুলি, এইটো আমি লিখিম অসত্য। তাৰপিছত শূন্যৰ প্ৰতিক্ৰম নাই। শূন্য সংখ্যাটো যদি আমি ওলটাই দিওঁ, শূন্যটো ওলটাই দিলে কি হ'ব? ইয়াত তলত 1 আছে, 1টো ওপৰত গ'ল, শূন্যটো তলত আহিল। তো শূন্যটো ওলটাই দিলে বা শূন্যৰ প্ৰতিক্ৰম আমি পালোঁ 1/0, কিন্তু 1/0 সংখ্যাটো হৈছে অৰ্থহীন। অৰ্থহীন বা সংজ্ঞাবদ্ধ নহয়। সেইকাৰণে আমি শূন্যৰ প্ৰতিক্ৰম নাই এই কথাটো আমি সত্য বুলি লিখিম। শূন্যৰ প্ৰতিক্ৰম নাই, এইটো সঁচা। কাৰণ শূন্যটো ওলটাই যিটো সংখ্যা পোৱা যায় সেই সংখ্যাটো অৰ্থহীন, সেইকাৰণে শূন্যৰ প্ৰতিক্ৰম নাই। তাৰপিছত এইটো হ'ল আমাৰ শূন্যটো পৰিমেয় সংখ্যা। শূন্যটো পৰিমেয় সংখ্যা। এতিয়া যদি আমি ধৰা শূন্যক আমি কি লিখিম? 0 = 0/1 লিখিব পাৰোঁ, কাৰণ 0ৰ তলত এটা 1 আছে। তো 0/1 লিখা মানে p/q আকাৰত লিখিব পাৰিলোঁ, য'ত p আৰু qটো অখণ্ড সংখ্যা আৰু qটো শূন্য নহয়। তাৰমানে এইটো সঁচা, শূন্যটো পৰিমেয় সংখ্যা হয়। তাৰপিছত আমি আহিছোঁ এইটোত। তো আমি যদি বাওপক্ষ সপক্ষ চাওঁ, বাওপক্ষৰ যিকেইটা নাম্বাৰ পূৰণ হৈ আছে সপক্ষতো সেই একেকেইটা নাম্বাৰেই আছে। তাৰমানে এইটো সত্য বুলি আমি লিখিব পাৰিম। 8 নম্বৰটোত আমি আহোঁ। 7 নম্বৰটো যদি চাওঁ, 5/9 × 1/3 + 7/3। তো এইটো বিতৰণ বিধিটো সম্পূৰ্ণ প্ৰয়োগ হোৱা নাই। 5/9ৰ লগত 1/3 পূৰণ হ'ল, আকৌ 5/9ৰ লগত 7/3টো পূৰণ হ'ব লাগিছিল। তাৰমানে কেনেকুৱা হ'ব লাগিছিল যে এইটো আমাৰ হ'ব লাগিছিল এনেকুৱা, 5/9ৰ লগত যদি আমি 1/3 + 7/3 পূৰণ কৰোঁ, তেতিয়া আমি এনেকুৱা ধৰণৰ এটা সংখ্যা পাব লাগে। গতিকে এইটো আমি পোৱা নাই, ইয়াত 5/9টো পূৰণ হোৱা নাই, গতিকে এইটো অসত্য। তাৰমানে বিতৰণ বিধিটো ইয়াত ভুলকৈ প্ৰয়োগ হৈছে, সেইকাৰণে এইটো অসত্য। তাৰপিছত 8 নম্বৰটো যদি চাওঁ আমি, 8 নম্বৰটো তো 12/7 বিয়োগ 7/3 যোগ 12/11। ইয়াত এই দুটা সংখ্যা ব্ৰেকেটৰ ভিতৰত, এই দুটা সংখ্যা ব্ৰেকেট লিখা নাই, ইয়াতে এই দুটা সংখ্যাত ব্ৰেকেট লিখিছে। গতিকে ব্ৰেকেটৰ ভিতৰৰ ইয়াৰ ৰিজাল্টটো বেলেগ ওলাব, ইহঁত দুটা ৰিজাল্টটো বেলেগ ওলাব। গতিকে বাওপক্ষ সপক্ষ ইয়াত বেলেগ বেলেগ হ'ব। সংখ্যাবোৰ একে হ'লে নহ'ব, এই ব্ৰেকেটটোৰ কাৰণে বাওপক্ষ সপক্ষৰ মানটো বেলেগ বেলেগ ওলাব। গতিকে এইটো হ'ল অসত্য। তাৰপিছত আমি আহিছোঁ এইটো 11/3 লগত 9/2 পূৰণ কৰিলে 11/3। এইটো হ'ব নোৱাৰে, কাৰণ
আমি জানো কোনো এটা সংখ্যাৰ লগত 1 পূৰণ কৰিলে সেই সংখ্যাটো পোৱা যায় কোনো এটা সংখ্যাৰ লগত 1 পূৰণ কৰিলে সেই সংখ্যাটো পোৱা যায় আমি লিখিম অসত্য এই দুটা পূৰণ কৰিলে এইটো নহয় বেলেগ এটা সংখ্যা ওলাব কি ওলাব 3 2 6 9 11 99 99 ভাগৰ -6 ওলাব তাৰপিছত এইটো যদি আমি চাওঁ এইটোৰ লগত এইটো পূৰণ হৈছে মাজত যোগচিন তাৰপিছত এইটোৰ লগত এইটো পূৰণ হৈছে বিতৰণ বিধিটো ইয়াত শুদ্ধকৈ প্ৰয়োগ হৈছে গতিকে এইটো আমি লিখিম সত্য এতিয়া আমি আহিছোঁ 2 নম্বৰ প্ৰশ্নটোত যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখিব দিছে আৰু যোগাত্মক বিপৰীত মানে আমি জানো যে যদি দুটা সংখ্যাৰ যোগফল 0 হয় সংখ্যা দুটা আমি এটা কাণ্ঠৰ যোগাত্মক বিপৰীত বুলি কওঁ আৰু লগতে আমি আৰু এটা সৰু কথা আমি মনত ৰাখিব পাৰোঁ যে এটা সংখ্যাৰ যোগাত্মক বিপৰীত উলিয়াব লাগিলে তাৰ আমি বিপৰীত চিনযুক্ত সংখ্যাটো লিখিব লাগে ধৰা ইয়াতে ঋণাত্মক আছে তো ইয়াৰ যোগাত্মক বিপৰীতটো কি হ'ব ধনাত্মক হ'ব গতিকে এইটো আমি লিখিম 7/9 মাইনাছ থাকিলে প্লাছ প্লাছ থাকিলে মাইনাছ এনেকুৱা ধৰণৰ ঠিক তেনেকৈ এইটো আমি লিখিম +3 ৰ যোগাত্মক বিপৰীত হ'ব -3 ঠিক তেনেকৈ এইটো -2/8 -2/8 ৰ যোগাত্মক বিপৰীত হ'ব +2/8 চিনটো বদলাই দিলে হ'ল মাইনাছ থাকিলে প্লাছটো লিখি দিয়া প্লাছ থাকিলে মাইনাছটো লিখি দিয়া ঠিক তেনেকৈ এইটো 19/-7 আছে গতিকে এইটো আমি লিখিম 19/7 ইমানৰ যোগাত্মক বিপৰীত ঠিক তেনেকৈ -a/c ৰ যোগাত্মক বিপৰীত হ'ব +a/c মাইনাছৰ জেগাত প্লাছ আহিব +a/c তো এইটো আছিল আমাৰ 2 নম্বৰ প্ৰশ্নটোৰ সমাধান কোনো এটা সংখ্যাৰ যোগাত্মক বিপৰীত উলিয়াব লাগিলে সেই সংখ্যাটোৰ আমি চিনটো সলনি কৰিব লাগিব প্লাছ থাকিলে মাইনাছটো লিখিব লাগিব মই যেনে এইটো মাইনাছ আছে মাইনাছ তাৰ কাৰণে প্লাছ কৰি দিলোঁ এইটোত প্লাছ আছে মাইনাছ কৰি দিলোঁ সেইটোৱে 3 নম্বৰ প্ৰশ্নটো আছে -20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখিব সমাধান ইয়াৰ যোগাত্মক বিপৰীত যেহেতু এইটো মাইনাছত আছে যোগাত্মক বিপৰীতটো প্লাছত ওলাব -20/11 ৰ যোগাত্মক বিপৰীত +20/11 আৰু 5/6 সংখ্যাটো যেহেতু প্লাছত আছে তাৰ যোগাত্মক বিপৰীত হ'ব -5/6 গতিকে নিগেটিভ সংখ্যাটো পজিটিভ হৈ গ'ল পজিটিভটো নিগেটিভ হৈ যাব যোগাত্মক বিপৰীত মানে কোনো এটা সংখ্যাৰ যোগাত্মক বিপৰীত উলিয়াব দিলে তাৰ আমি চিনটো সলনি কৰি দিম যদি মাইনাছ থাকে তাৰ যোগাত্মক বিপৰীতটো প্লাছ লিখিম যদি সংখ্যাটো ধনাত্মক সংখ্যা হয় মানে প্লাছ থকা সংখ্যা হয় তাৰ যোগাত্মক বিপৰীতত আমি মাইনাছ দিম সংখ্যাটো সলনি নহয় মাত্ৰ চিন সলনি হ'ব এইটো এটা মনত ৰাখিবলৈ হ'ব 4 নম্বৰ প্ৰশ্নটো আছে গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখিব লাগে তো এইটো আমি প্ৰথম -13 ৰ গুণাত্মক বিপৰীতত সংখ্যাটোৰ আমি প্ৰতিক্ৰম লিখিব লাগে ইয়াত চিন সলনি হয় চিন যি আছে সেই থাকিব সংখ্যাটো উলটাই দিব লাগিব অৰ্থাৎ সংখ্যাটোৰ প্ৰতিক্ৰম লিখিব লাগিব ধৰা এই সংখ্যাটোৰ তলত এটা 1 আছে তো আমি মাইনাছটো দি ল'লোঁ 1টো ওপৰত দিলোঁ 13টো তলত দিলোঁ সংখ্যাটো উলটাই দিলে হ'ল তলত এটা 1 আছে 1টো ওপৰত গ'ল 13টো তলত আহিল এইটো -13 ৰ প্ৰতিক্ৰম আমি গম পালোঁ -1/13 এতিয়া এই সংখ্যাটোৰ প্ৰতিক্ৰম উলিয়াব যোৱাৰ আগতে আমি এই পৰিমেয় সংখ্যা দুটা আগে পূৰণফলটো উলিয়াব লাগিব তো পূৰণফল কিমান হ'ব মাইনাছে মাইনাছে প্লাছ হ'ল চিনটো 4 2 8 9 7 63 পূৰণফলটো হ'ল 63/8 গতিকে ইয়াৰ যিটো প্ৰতিক্ৰম এইটো হ'ব সংখ্যাটো উলটাই দিয়া তলত যিটো আছে মানে হৰটো লব আৰু লবটো হৰ হিচাপে লিখা 63/8 ৰ প্ৰতিক্ৰম 8/63 অৰ্থাৎ গুণাত্মক বিপৰীতটো 8/63 তাৰপিছত ইয়াতো ঠিক তেনেকৈ প্ৰথমতে পূৰণফলটো উলিয়াম আমি চিনটো মাইনাছ আছে 2 2 4 আৰু তলত সংখ্যাটো আছে 5 তো 5/4 এই সংখ্যাটোৰ গুণাত্মক বিপৰীতটো হ'ব ইয়াৰ আমি গুণাত্মক বিপৰীতটো কি পাম সংখ্যাটো উলটাই দিয়া মাইনাছটো লিখিবা ওপৰত বা আগত 5টো ওপৰত যাব 4টো তলত আহিব
অৰ্থাৎ সংখ্যাটো ওলটাই দিলে হ'ল, হৰটো লব কৰি দিবা, লবটো হৰ কৰি দিবা, তেতিয়া তুমি গুণাত্মক বিপৰীত পাই যাবা। আৰু যদি এনেকৈ দুটা তিনিটা পৰিমেয় সংখ্যা পূৰণ হৈ থাকে, প্ৰথমতে পূৰণফলটো উলিয়াব লাগিব। তাৰপিছত -1ৰ গুণাত্মক বিপৰীত ডাইৰেক্ট -1 হ'ব, কাৰণ -1ক ওলটাই দিলে -1 হ'ব। ঠিক তেনেকৈ এই সংখ্যাটো ওলটাই দিয়া 5টো ওপৰত গ'ল, 2n তলত আহিল, তাৰমানে 5 ভাগৰ 2nৰ গুণাত্মক বিপৰীত 2n ভাগৰ 5। 5 নম্বৰ প্ৰশ্নটো আছে যে -1/3 ভাগৰ 2 গুণাত্মক বিপৰীত 3 ভাগৰ 5 হয়নে, যুক্তি দিয়া। প্ৰথম এই যিটো ভগ্নাংশ আছে -1/3 ভাগৰ 2, এই সংখ্যাটো আমি মিশ্ৰ ভগ্নাংশৰ পৰা অপকৃত বনাই লওঁ। মিশ্ৰ ভগ্নাংশৰ পৰা অপকৃত বনালে কিমান হ'ব, এইটো মাইনাছডাল থাকিল আগত, তো হৰটো 3 থাকিল, 3 × 3 তাৰ লগত 2 যোগ কৰিলে 3 × 2 = 5, গতিকে কি হ'ল সংখ্যাটো 3 ভাগৰ 5 -3 ভাগৰ 5। এতিয়া এই সংখ্যাটো কি দিছে, গুণাত্মক বিপৰীত এইটো বুলি দিছে, হয়নে বুলি সুধিছে। তো এইটো যদি ওলটাই দিয়া যায় হ'বনে, তো নিশ্চয় নহয়। গতিকে ইমানৰ গুণাত্মক বিপৰীত ইমান নহয়, গতিকে ইমানৰ গুণাত্মক বিপৰীত (5/3) নহয়। এই সংখ্যাটো মানে এই সংখ্যাটো 3 ভাগৰ বিয়োগ 3 ভাগৰ 5 -5/3 গুণাত্মক বিপৰীত 5/3 নহয়, কাৰণ সংখ্যাটো যদি আমি ওলটাই দিয়া বুলি ভাবোঁ, 3টো ওপৰত 5টো তলত যাব লাগে, আৰু ইয়াত চিন যি আছে ইয়াতো সেই একে চিন হয়, চিন সলনি নহয় গুণাত্মক বিপৰীতত, গতিকে সেইকাৰণে এইটো নহয়। নাইবা ইয়াৰ আমি যদি যুক্তি দিব লগা হয়, আমি কি দিম, আমি দুটা সংখ্যা পূৰণ কৰিম, কাৰণ -5/3 পূৰণ 5/3 আমি কিমান পাম, পূৰণফলটো 5 × 5 = 25, ওপৰত -25, তলত 3 × 3 = 9, 9 = 1। তাৰমানে দুটা সংখ্যা এটা আনটোৰ গুণাত্মক বিপৰীত হ'ব লাগিলে সিহঁতৰ পূৰণফলটো কিন্তু 1 হ'ব লাগে। ইয়াত পূৰণফলটো কি পালোঁ আমি, সংখ্যা দুটাত -25/9 পাইছোঁ, যিটো 1ৰ সমান নহয়, সেইকাৰণে এইটো ইমানৰ গুণাত্মক বিপৰীত ইমান হ'ব নোৱাৰে বা নহয়। 6 নম্বৰ প্ৰশ্নটো আছে 1ৰ গুণাত্মক বিপৰীত, 1ৰ গুণাত্মক বিপৰীত আৰু যোগাত্মক বিপৰীত কি কি লিখিব লাগে। তো 1ৰ গুণাত্মক বিপৰীত মানে সংখ্যাটো আমি ওলটাই দিম, তলৰটো ওপৰত, ওপৰটো তলত। 1ৰ তলত এটা 1 আছে, ওলটাই দিলে তাৰমানে সিমানে হ'ব, 1 হ'ব। 1টোক ওলটাই দিলে 1 হয়। আৰু 1ৰ যোগাত্মক বিপৰীত লিখিবৰ কাৰণে আমি চিনটো সলনি কৰিব লাগে, গতিকে এইটোত +1 আছে, গতিকে ইয়াৰ যোগাত্মক বিপৰীতটো -1। এইটো আছিল 6 নম্বৰ প্ৰশ্নটোৰ সমাধান। 7 নম্বৰ প্ৰশ্নটো আছে 9 ভাগৰ 4 -4/9 আৰু 11/16ৰ গুণাত্মক বিপৰীত লিখিব লাগে। গতিকে সমাধান -4/9ৰ গুণাত্মক বিপৰীত হ'ব আমাৰ, গুণাত্মক বিপৰীত মানে সংখ্যাটো ওলটাই দিয়া, চিনটো যি আছে সেই থাকিল 9/4, -9/4। ঠিক তেনেকৈ 11/16ৰ গুণাত্মক বিপৰীত আমি পাম, এইটো ওলটাই দিলে আমি কি পাম, 16/11। গতিকে এইটো আছিল 7 নম্বৰ প্ৰশ্নৰ সমাধান। গুণাত্মক বিপৰীতত আমাৰ সংখ্যাটো আমি ওলটাই দিব লাগে, অৰ্থাৎ লবক হৰ আৰু হৰক লব হিচাপে আমি লিখিব লাগিব, অৰ্থাৎ প্ৰতিক্ৰম লিখিব লাগিব। 8 নম্বৰ প্ৰশ্নটো আছে তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখিব দিছে আমাক। প্ৰতিক্ৰম মানে গুণাত্মক বিপৰীত। তো এইটো 3 ভাগৰ 2, 3 ভাগৰ 2ৰ আমি গুণাত্মক বিপৰীত পাম 2 ভাগৰ 3, ওলটাই দিলে হ'ল। আৰু এইটো হ'ল -5টো তলত আহিব, 12টো ওপৰত যাব, -12/5। গতিকে 3 ভাগৰ 2ৰ প্ৰতিক্ৰম হ'ল 2 ভাগৰ 3, আৰু -12 ভাগৰ 5ৰ প্ৰতিক্ৰম হ'ল -5 ভাগৰ 12। 9 নম্বৰ প্ৰশ্নটোত আছে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি। ইয়াৰ আনচাৰটো, প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা দুটা আছে। প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা
1 আৰু -1 1 আৰু -1 সংখ্যা দুটা প্ৰতিক্ৰমৰ লগত একে হয় কেনেকৈ 1 টো উলটাই দিলে 1 এ পাবা -1 উলটাই দিলে -1 এ পাবা 10 নম্বৰ প্ৰশ্নটো আছে -25/26 ক 5/13 ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিব লাগে সমাধান -25/26 ক আমি পূৰণ কৰিম 5/13 ৰ প্ৰতিক্ৰম দৰে এটা 5/13 ৰ প্ৰতিক্ৰম কিমান 13/5 অৰ্থাৎ 13/5 টো আমি পূৰণ কৰিম তাৰপিছত কাটাকাটি যদি যায় 5 ৰে এটো কাটাকাটি কৰিছো 5 × 5 5 × 5 = 25 13 ৰে 13 × 13 13 × 2 = 26 গতিকে ওপৰত থাকিল -5 × 1 5 5 × 5 তলত 2 × 2 গতিকে ইমানক ইয়াৰ প্ৰতিক্ৰম দৰে পূৰণ কৰিলে পূৰণফল হ'ব -5/2 এটা আছিল 10 নম্বৰ প্ৰশ্নটোৰ সমান 11 নম্বৰ প্ৰশ্নটো আছে কি বিধি প্ৰয়োগ হৈছে লিখা এইটো যদি আমি ভালদৰে মন কৰো -3/5 * -2/7 = -2/7 * -3/5 তাৰ মানে এটা এনেকুৱা আহিল আছে a * b = b * a গতিকে যদি এনেকুৱা হয় যে সংখ্যা দুটা আমি ক্ৰমটো সলনি কৰিছো কিন্তু পূৰণফল একেই আছে তেতিয়াহ'লে তাক আমি কি বিধি বুলি কওঁ এইটো আৰ্হিত যদি মিলে এইটো a * b বুলি ভাবা a * b b * a তেতিয়া আমি তাক ক্ৰম বিনিময় বিধি বা বিনিময় বিধি বুলি কওঁ গতিকে বিধিটোৰ নাম কি বিনিময় বিধি এইটো আৰ্হিত মিলিছে কাৰণ তাৰপিছত এইটো আমাৰ মিলিছে এইটো আৰ্হিৰ লগত a + 0 = a = 0 + a অৰ্থাৎ কোনো এটা সংখ্যাৰ লগত 0 যোগ কৰিলে যোগফলটো সেই সংখ্যাটোৱে হয় এই বিধিটো আমি কি বুলি জানো যোগাত্মক অভেদ বিধি যোগাত্মক অভেদ বিধি ঠিক তেনেকৈ এইটো যদি চোৱা এইটো আমাৰ মিল আছে এনেকুৱা ধৰণৰ আৰ্হিটোৰ লগত আৰু এই আৰ্হিটোক আমি কি বুলি জানো কোনো এটা সংখ্যাৰ লগত 1 পূৰণ কৰিলে সেই সংখ্যাটোৱে হয় এই বিধিটোক জনা যায় গুণাত্মক অভেদ বিধি বুলি গুণাত্মক অভেদ বিধি গতিকে এইকেইটা আছিল বিধিকেইটা ইয়াৰ উপৰিও যদি এইটোৰ লগত ধৰা আৰু দুটামান আৰ্হি মই কৈছোঁ ধৰা যদি এইটো আৰ্হিৰ লগত মিলে তেতিয়া ইয়াক আমি কি বুলি কম বিতৰণ বিধি আৰু এইটো বিধিক আমি কি বুলি কম সহযোগ বিধি যোগৰ সহযোগ বিধি ঠিক তেনেকৈ পূৰণৰ সহযোগ বিধি এনেকুৱা যদি হয় এইটো আৰ্হিত মিলিলে আমি কম পূৰণৰ সহযোগ বিধি গতিকে দুয়োটাক একেলগে আমি কৈছোঁ সহযোগ বিধি এইটো যোগৰ সহযোগ এইটো পূৰণৰ সহযোগ বিধি